সুনীল গগৈৰ পত্নী পুত্ৰক তৃতীয় দিনাও দিনটো জেৰা কৰাৰ অন্তত পুনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে ঢকুৱাখনা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আৰু এই বিষয়ে অধিক জনাব ঢকুৱাখনাৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰুৱাই। হয়, এই মুহূৰ্তত আমি দেখুৱাই আছো ঢকুৱাখনা থানাৰ সন্মুখৰ পৰা সুনীল গগৈৰ পত্নী আৰু পুত্ৰক আৰু এয়া ইতিমধ্যে সুনীল গগৈৰ পত্নীক মেডিকেললৈ লৈ যোৱা হৈছে। থানাৰ পৰা ইতিমধ্যে উলিয়াই লৈ যোৱা হৈছে। ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ বাবে আৰক্ষীৰ এটা দলে সুনীল গগৈৰ পত্নীক লৈ গৈছে। আমি সমগ্ৰ পৰিৱেশ দেখুৱাই আছো ঢকুৱাখনা থানাৰ সন্মুখৰ পৰা। এটা কথা উল্লেখ কৰিব লাগিব যে ঢকুৱাখনা থানাৰ পৰা ইতিমধ্যে সুনীল গগৈৰ পত্নীক উলিয়াই লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে। আৰু আজিৰ দিনটোতো তৃতীয় দিনাও সুনীল গগৈৰ পত্নীক ইতিমধ্যে মাৰাথান জেৰা চলোৱা হ'ল ঢকুৱাখনা থানাৰ চৌহদত। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছো ঢকুৱাখনা থানাৰ চৌহদৰ পৰা সমগ্ৰ পৰিৱেশ। আজি কি হ'ব ইতিমধ্যে আমি নিউজ লাইভৰ দৰ্শকসকলক আজি সমগ্ৰ দিনটোৰ ঘটনা আজি জনাই আছো। হয়তো আজি পুনৰ নিউজ লাইভৰ দৰ্শকসকলক আমি জনাই আছো যে পুনৰ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ গৈছে সুনীল গগৈৰ পত্নীক। আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত হয়তো থানালৈ আনিব পাৰে, হয়তো আৰক্ষীয়ে জিম্মাত ল'ব পাৰে, নহয় হয়তো গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে। আৰু আমি পৰৱৰ্তী সময়ত দেখুৱাই যাম সমগ্ৰ পৰিৱেশ যে ঘটনাক্ৰমে কোন দিশে গতি কৰে। ইতিমধ্যে আৰক্ষীয়ে তদন্ত চলাই আছে। আজিৰ দিনটোত লখিমপুৰৰ পৰা অহা DSP পৰ্যায়ৰ এগৰাকী বিষয়া আহি ইয়াত সুনীল গগৈৰ পত্নীক বিভিন্ন কথা সোধপোছ কৰি আছে। সুনীল গগৈৰ পুত্ৰকো সোধপোছ চলাই আছিলে আৰু পুত্ৰক 1 ঘণ্টা জেৰাৰ অন্তত পুৱা এৰি দিছিলে। আৰু তাৰ পিছত পুনৰ পুত্ৰ আহি থানাত হাজিৰ হ'ল আৰু পুত্ৰৰ সৈতে ধন্যবাদ জনাইছো ৰাজীৱ বৰুৱা।